Good morning, ছাত্ৰ ছাত্ৰীসকল। ইয়াৰ আগৰ যিটো ক্লাছ আমি ভইচ কমপ্লিট কৰিছিলোঁ 2020 লৈকে আমাৰ কুৱেশ্যন আনচাৰবোৰ আমি কৰিছোঁ। নেক্সট মই কৈছিলোঁ তোমালোকক টেন্স সম্পৰ্কে আমি ষ্টাৰ্ট দিম আৰু বেচিকৰ পৰা আৰম্ভ কৰাৰ কথা হৈছিলে। আৰু সেইমতে আজি টেন্স আৰম্ভ আমি কৰাৰ আগতে আমি ভাবিছোঁ কি ভাৱ সম্পৰ্কে আমি অকণমান এটা আমাৰ আইডিয়াটো হোৱাটো ভাল। এতিয়া ভাৰ্ব বুলি কোৱাৰ লগে লগে একশ্যনৰ কথাটো আহি পৰিব আৰু এইটো টাইমিঙৰ লগত সম্পৰ্ক আছে। কেনেকৈ ধৰা কোনোবা এটা নিউজ আহিল যে অমুক ঢুকাল, খবৰ দিয়ে কৈছে অমুক জন ঢুকাল। প্ৰথম আমি কুৱেশ্যন কৰিম কি কেতিয়া। যেতিয়া আমি খবৰটো পাম শুনাৰ লগে লগে আমাৰ প্ৰথম কুৱেশ্যনেই হ'ব ঘটনাটো কেতিয়া ঘটিছে। যিকোনো ইন জেনেৰেল লাইফ তোমালোকে য'তেই যিকোনো একশ্যনৰ বিষয়ে শুনা কিবা এটা হ'ল যে কেতিয়া, ফাৰ্ষ্ট কুৱেশ্যনটো আহিব কেতিয়া। আৰু এই কেতিয়া কোনে ডিফাইন কৰিব, কোনে ক'ব, এইটো টাইমিং। আৰু আমি টাইম কেনেকৈ আমি টাইমক কোনে ডিফাইন কৰিব, কেনেকৈ গম পাম, টেন্সে কৰিব। আৰু টেন্সৰ গঠন আমি কেনেকৈ কৰিম, ভাৰ্বৰ দ্বাৰা কৰিম। এতিয়া তেনেকৈ ভাৰ্বলৈকে ঘূৰি আহিছে। ভাৰ্বৰ পৰা আমি ভাৰ্বৰ তিনিটা ফৰ্ম আছে, ভাৰ্বৰ যোগেদি আমি টেন্স গঠন কৰিম, টেন্স পাম আৰু টেন্সে আমাক কি কৰিব, টাইম ডিফাইন কৰিব। সেইকাৰণে আমি ভাৰ্বলৈ ঘূৰি আহিব লাগিব। আৰু ভাৰ্ব কি আমাৰ পাৰ্টছ অফ স্পীচৰ এটা অংশ। ইট ইজ এ পাৰ্ট অফ আৱাৰ এ সেন্টেন্স। পাৰ্টছ অফ স্পীচ বুলি কোৱাৰ লগে আমি জানো যে তোমালোকক ইতিমধ্যে আগে পিছেও কৈ থকা হৈছে পাৰ্টছ অফ স্পীচ বাক্যৰ অংশ, পাৰ্টছ অফ এ বডি শৰীৰৰ অংশ, পাৰ্টছ অফ এ মটৰচাইকেল, যিকোনো পাৰ্টছ তেনেধৰণে মানুহে কয়। বা যিকোনো আমি কিবা এটা সমিতি এটা কৰিলোঁ, সমিতিটো কি হ'ব, সমিতিটো বিভিন্ন প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী, ভাইচ প্ৰেচিডেণ্ট, মেম্বাৰ, এইবোৰ গোটেইকেইটা পাৰ্টছ হৈ এইটো সমিতিৰ এটা পাৰ্টছ। তেনেকৈ আমি প্ৰথমটো এতিয়া জানিব লাগিব কি ভাৰ্ব। ভাৰ্ব সম্পৰ্কে মই কেইটামান তোমালোকক চেণ্টেন্স লিখিছোঁ, ইতিমধ্যে কৈছোঁ আমাৰ পাৰ্টছ অফ স্পীচ 8টা আৰু 8টা পাৰ্টছ অফ স্পীচ বহুত ইম্পৰ্টেণ্ট। ইতিমধ্যে মই তোমালোকক এই নাউনৰ ফাংচন সম্পৰ্কে অকণমান কৈছিলোঁ প্ৰথম মোৰ ক্লাছটোতে, যে নাউন কেনেকা কাম কৰে। ই ভাৰ্বৰ ছাবজেক্ট হিচাপে কাম কৰে, ভাৰ্বৰ অবজেক্ট হিচাপে কাম কৰে। আৰু ছাবজেক্ট কমপ্লিমেণ্ট, অৰ্থাৎ সেইটো লিংকিং ভাৰ্ব থাকিলে ছাবজেক্ট কমপ্লিমেণ্ট হয়। ভাৰ্ব কেনেকুৱা তেওঁৰ সম্পূৰ্ণ পৰিচয়টো দি দিয়ে। নেক্সট আৰু কি অবজেক্ট কমপ্লিমেণ্ট, এইটো পিছত ক'ম। এতিয়া আমি কেইটামান মই চেণ্টেন্স ইয়াত লিখিছোঁ, চাই লওঁ এই চেণ্টেন্সবোৰ। এই চেণ্টেন্সবোৰত আমি প্ৰথমে চাই লওঁ। Rahul and Rohan played very well in the last match. She is a teacher. Alas, I have lost my purse. Rahul and Rohan played very well in the last match. Rahul আৰু ৰোহনে লাষ্ট মেচত খুব বঢ়িয়াকৈ খেলিছিল। She is a teacher, তাই এজন শিক্ষক। Alas, I have lost my purse. হাই মোৰ পাৰ্চটো হেৰাই গ'ল, কোনোবাই চুৰ কৰি দিলে। এতিয়া এই তিনিটা চেণ্টেন্স আমি পাইছোঁ। এই তিনিটা চেণ্টেন্সত আমি ভাৰ্ব চাই লওঁচোন। প্লেড, তাৰপিছত Rahul and Rohan played very well in the last match. ইয়াত আমি ভাৰ্ব কি পাইছোঁ, she is a teacher। আৰু ইয়াত ভাৰ্ব কি পাইছোঁ, lost। এতিয়া আমি ওপৰৰ চেণ্টেন্সটো অকণমান চাম। পাৰ্টছ অফ স্পীচৰ এই চেণ্টেন্সত পাৰ্টছ অফ স্পীচৰ আমাৰ 8টা পাৰ্টছ অফ স্পীচ কি কি সোমাই আছে বা নাই।
Rahul noun and conjunction Rohan noun নাম বুঝি আহিব এইটো conjunction and but while which when এইবোৰ কি হ'ব conjunction তাৰপিছত well কেনেকৈ ভাল কেনেকৈ খেলিছে played well কেনেকৈ খেলিছে ভালকৈ খেলিছে manner adverb of manner very well কিমান ভালকৈ বৰ ভালকৈ very much so এনেকৈ যদি কয় ডিগ্ৰী adverb of degree কয় মানে কিমান ভালকৈ ইমান ভালকৈ কৈছে in preposition last কি last fast এবাৰ আমাৰ adjective made of noun তেন্তে ইয়াত আমি কি কি পাইছো এই সেন্টেন্সটোত নাউন পাইছো কনজাংশন পাইছো ভার্ব পাইছো অ্যাডভার্ব পাইছো প্রিপজিশন পাইছো এডজেক্টিভ পাইছো নাউন কনজাংশন ভার্ব অ্যাডভার্ব প্রিপজিশন এডজেক্টিভ ইয়াত আমি কি কি পোৱা নাই ইয়াত আমাৰ ইন্টারজেকশন তো নাই নাউন আছে কনজাংশন আছে ভার্ব আছে অ্যাডভার্ব আছে প্রিপজিশন আছে এডজেক্টিভ আছে ইয়াত আমাৰ প্রোনাউন নাই এই সেন্টেন্সত প্রোনাউন আৰু এডজেক্টিভ আমাৰ নাই আকৌ দুই নম্বৰ সেন্টেন্সটো চাই লওঁ সি ইজ এ টিচাৰ সি প্রোনাউন পাইছো ইজ ভার্ব পাইছো টিচাৰ নাউন পাইছো ইয়াত অকল সি ইজ এ টিচাৰ প্রোনাউন ভার্ব নাউন প্রোনাউন ভার্ব নাউন বানিয়েছে তাছাড়া এলাস ইন্টারজেকশন এলাস ওরে এই বর্ষ আমার কি ইন্টারজেকশন না প্রোনাউন আইর কলনি ভার্ব এটো আকৌ প্রোনাউন মাই পাস পজেসিভ প্রোনাউন পাস নাউন এতিয়া ইয়াত কি কি পাইছো interjection pronoun verb pronoun noun last ইয়াত আকৌ conjunction আদি কৰি এইবোৰ নাই preposition নাই ইয়াত কি নাই pronoun verb noun ইয়াত বাকি কিটা নাই আকৌ এইবোৰ নাই এনেই ষ্টুডেন্টৰ এটা ধাৰণা হয় কি হ'ব পাৰে যে পাৰ্টস অফ স্পিচ গোটেই পার্টস অফ স্পিচ মিলে আমার বাক্যৰ অংশ মিলে এটা বাক্য হ'ব কিন্তু ইয়াত তোমালোকে দেখাতো প্রোনাউন আছে ভার্ব আছে নাউন আছে ইন্টারজেকশন আছে প্রোনাউন আছে ভার্ব আছে আকৌ প্রোনাউন আছে আৰু নাউন আছে তার বাকিবোৰ নাই অর্থাৎ বাকি আমার গোটেইখিনি এটা সেন্টেন্সত যে গোটেইখিনি পার্টস অফ স্পিচ থাকিব তারও কোনো মানে নাই কিন্তু এটা কথা জানিবা গোটেইখিনি পার্টস অফ স্পিচ এটা সেন্টেন্সত নাথাকিব পাৰে এটা কিন্তু মন কৰিবা প্ৰত্যেকটো সেন্টেন্সতে কি থাকিব ভার্ব আৰু কি থাকিব নাউনৰ প্ৰনাউন কি হৈ থাকিব সাবজেক্ট হৈ থাকিব প্ৰত্যেক সেন্টেন্সতে কি থাকিব ভার্ব এটা কিন্তু কম্পালসরি বা নাউন বা প্রোনাউনটো থাকিব এইটা কেনেকৈ এক্সাম্পল সে ফর এক্সাম্পল আমার স্কুলৰ পৰিচালনা সমিতি আছে এনেকৈতো বহুত সেলফ হেল্প গ্ৰুপ আছে প্রত্যেকতে দেখিছো এটা সমিতিত আমার 8টা মেম্বার আছে যেনেকৈ নাউন প্রোনাউন এডজেক্টিভ ভার্ব অ্যাডভার্ব প্রিপজিশন কনজাংশন ইন্টারজেকশন নিচিনাকৈ আমাৰ যেনেকৈ ধৰা 8টা মানুহক লৈ এটা সমিতি কৰিছো মিটিং এটা প্ৰত্যেক সব প্ৰেসিডেন্ট সেক্রেটারি পৰা গোটেইখিনি মেম্বাৰ লৈকে গোটেইখিনি প্ৰেজেন্টটো নহয় কেতিয়াবা কাষ্টিত কিবা কাৰণত খুব যদি জোৰকৈ কোৱা যায় যে গোটেই মানে সমিতিৰ মেম্বাৰসকলক প্ৰেসিডেন্ট ভাইস প্রেসিডেন্ট সেক্রেটারি বা মেম্বার গোটেইখিনি উপস্থিত হ'ব লাগিব যদি কম্পালসন হয় বা তেনে ধৰণৰ খানা পিনাৰ ব্যৱস্থা হয় হয়তো তেতিয়া হ'ব পাৰে আদাৰৱাইজ এটা মিটিঙত হয়তো কিছুমান মেম্বাৰ কিছুমান কি অনুপস্থিত হৈ আমাৰ সমিতিবোৰ চলি যায় ঠিক তেনেকৈ
আমাৰ সেন্টেন্সবোৰতো সবকিটা পাৰ্টস অফ স্পীচ আমাৰ গোটেইবোৰ যে তাত হ'ব, কিছুমান সেন্টেন্স লিখি থাকোঁতে গোটেইখিনি আহি পৰিব, কিন্তু তাত মাষ্ট এটা কথা মন কৰিবা, ভাৰ্ব কিন্তু কম্পালসৰি। ভাৰ্ব ইটসেল্ফ কেন বি এ সেন্টেন্স। মই কি বুলি কৈছো, আকৌ কৈছো, ভাৰ্ব ইটসেল্ফ কেন বি এ সেন্টেন্স। ভাৰ্ব অকলে হলেও সি সেন্টেন্স হ'ব পাৰে, তাত কিন্তু নাউনটো আণ্ডাৰষ্টুড হৈ থাকিব। এইটো মই অকণমান পিছত কৈছো। ইয়াত চাই সেইকাৰণে ইয়াত আমাৰ কিছুমান মেম্বাৰ আমাৰ প্ৰেজেন্ট নাই। ভাৰ্ব ধৰা, ভাৰ্বটো আমাৰ সেক্ৰেটাৰী, নাউনটো হ'ল কি প্ৰেচিডেণ্টৰ দৰে, আৰু প্ৰনাউনটো ভাইচ প্ৰেচিডেণ্টৰ নিচিনা। যেতিয়া প্ৰেচিডেণ্ট নাই তেতিয়া প্ৰনাউনটো আহিব, নামৰ সলনি যেতিয়া হি চি ইৰতে এইটো সোমাই থাকিব, বৈ থাকিব, প্ৰেচিডেণ্ট নহ'লে। এতিয়া চাই লোৱা, সেইকাৰণে সেক্ৰেটাৰী, উইদাউট সেক্ৰেটাৰী কোনো মিটিং নহয়, উইদাউট ভাৰ্ব কোনো কি নহয়, কোনো সেন্টেন্সেই নহয়। আৰু অকল এটা সেক্ৰেটাৰী হ'লে সি কেতিয়াবা খাতা পত্ৰ লৈ মিটিং কৰি দিব পাৰে। তেনেকৈ অকল এটা ভাৰ্বে কি কেতিয়াবা প্ৰয়োজন সাপেক্ষে হয়তো ই এটা সেন্টেন্সও হ'ব পাৰিব। যেনেকৈ চাই লোৱা, go, come, right, চাই ন আৰু বহুত ক'ব পাৰিম আমি। এতিয়া ইয়াত কি আছে, ইউটো উজ্জ্বল হৈ আছে, ইউটো উজ্জ্বল হৈ আছে, আৰু ইয়াতো ইউ কাম, ইউ গো, ইউ কাম, ইউ ৰাইট, ফায়াৰ। আমি যেতিয়া নেৰেশ্যন কৰো, নেৰেশ্যনতো আমাৰ কি হ'ব, দ্য অফিচাৰ অৰ্ডাৰ্ড হিজ চলজাৰ, সেইটো থাকিব আমাৰ ৰিপৰ্টিং স্পীচ। আৰু আমাৰ ৰিপৰ্টিং ঊৰ্ধ্বকমাৰ মাজত থাকিব অকল এটা ৱাৰ্ড দিব, কেতিয়াবা অকল এটা ৱাৰ্ড দিয়ে, ফায়াৰ। তেতিয়া আমি আনচাৰটো তেতিয়া তাৰ কি কৰিম, দ্য অফিচাৰ অৰ্ডাৰ্ড হিজ চলজাৰ টু ফায়াৰ। এই অকল এটা ফায়াৰ সেন্টেন্স হৈ গ'ল। তেনেকৈ ইয়াত কি হ'ল, গো, কাম, ৰাইট, ফায়াৰ, এ সিংগুল ৱাৰ্ড, এটা ভাৰ্ব, এটা ভাৰ্ব এটা সেন্টেন্স হৈ যাব পাৰে। সেইকাৰণে এটা কথা জানিবা, ইয়াত আমাৰ ইউটো প্ৰত্যেকতে কি আছে, উজ্জ্বল হৈ আছে। সেইকাৰণে ভাৰ্ব প্ৰত্যেক সেন্টেন্সতে ভাৰ্ব নথকাকৈ কোনো সেন্টেন্স হ'ব নোৱাৰে। আৰু সাবজেক্ট আৰু ভাৰ্ব থাকিব, ইয়াত কিন্তু কোনো নাই। বাকী এডভাৰ্ব, প্ৰিপজিশন, কনজাংশন, ইন্টাৰজেকশন এইবোৰ কোনো নাই, বা প্ৰনাউন চনাউন এইবোৰ একোই নাই, বা নাউন চাউন একোই নাই ইয়াত, বা অন্যান্য একোই নাই। চাই লোৱা, অকল ভাৰ্ব আছে, অকল ভাৰ্ব থাকোঁতে এটা কি হৈ গ'ল, সেন্টেন্স হৈছে। সেইকাৰণে ভাৰ্ব সেন্টেন্স বুলি কোৱাৰ লগে লগে তোমালোকে জানিবা যে তাত ভাৰ্ব থাকিবই, অন্যান্য নাথাকিলেও ভাৰ্ব কিন্তু থাকিব। ভাৰ্বৰ ডেফিনেশ্যন বুলি ক'লে আমি ডেফিনেশ্যনটো কেনেকৈ হ'ব, যেনেকৈ আমাৰ নাউনৰ ডেফিনেশ্যন আছে, নেমিং ৱৰ্ড ইজ নাউন, তাৰপিছত ঠিক তেনেকৈ ভাৰ্বৰো আমাৰ কি, দ্য ৱৰ্ড এক্সপ্ৰেছেছ ডুইং, বিং, হেপেনিং ইজ কল্ড ভাৰ্ব। এতিয়া ডুইং, বিং এণ্ড হেপেনিং কি কি কাম কৰে, তাৰ ডেফিনেশ্যন মতে কি কি কাম কৰে চাই লোৱা। ডুইং, we solve the questions, we solve the questions he
eats rice. We solve the question. আমি কি কৰিলোঁ question বোৰ solve কৰিছিলোঁ. He eats rice. তেওঁ খানা খায়. They are playing. We are reading English grammar. তেনেকৈ এইটো কি বুজাইছে doing. আমাৰ ডুইংৰ কথা পৰা কৈছে. He will go to Tesco. যে আমাৰ কাম হ'ব, একশ্যন হ'ব, একশ্যন এইবোৰ হ'ব কি ডুইং. তাৰপিছত being. Deepak is a teacher. She is a doctor. I am a farmer. চাইলা এটা কি এটাতে অ্যাকশন হয়েছে. ইয়াত কিন্তু কি হৈছে মই এইটো হওঁ, তেওঁ এজন দীপক শিক্ষক হয়, তাই ডক্টৰ হয়, মই খেতিয়ক হওঁ. আমাৰ ডেফিনেশ্যন আছে কি কাম কৰা বা হোৱা. কাম কৰা বা হোৱা হৈছে. আৰু এটা আছে কি হেপেনিং. চাই লওক বৰ ইম্পৰ্টেণ্ট হেপেনিং. Starts. Winter starts from October. Silent. Winter starts from October. আগতে সেন্টেন্স লিখিছিল I eat rice or he eats rice. We solve the problem. আমি কৰিছিলো হয় না. এতিয়া আৰু she is a doctor, he is a teacher, I am a farmer. এইবোৰ কৈছিলো. ইয়াত চাই লোৱা winter starts from October. winter কোনে starts কৰে? winter তো অক্টোবৰ মাহৰ পৰা starts হৈ যায়. আমাৰ যেতিয়া এই winter seasonটো আৰম্ভ হৈ যায় প্ৰত্যেক বছৰে হয়, তেন্তে এই winterটো কোনে starts কৰে? এইটো ভাৰ্ব পাইছো starts. ভাৰ্ব পাইছো আমি. নেক্সট চাই লোৱা আকৌ broke after 10 years. The small house broke after 10 years, or the heart broke after 10 years. Heart বুলিও ক'ব পাৰো. heart কম, small house কম. আমি আৰু এনেকা সৰু সৰু ঘৰবোৰ বাঁহেৰে বনোৱা যিকোনো ঘৰ. এই ঘৰটো বনাইছিলে বাঁহেৰে. 10 বছৰ পিছত কি হ'ল তাৰ বাঁহৰ টেম্পাৰ সব গুচি গ'ল, টেম্পাৰ শেষ হৈ গ'ল. নিজে 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 লাহে লাহে ঘৰটো ভাঙি গ'ল. এইটো কোনেও ভাঙা নাই. এইটো কোনেও ইয়াত কোনেও ভাঙা নাই. The small house broke after 10 years. নিজে নিজে ভাঙি গৈছে. The small house broke after 10 years. Winter starts from October. কিন্তু উইন্টারটো আমি কোনো ভগৱানে তো কম নেকি? কোনে ষ্টাৰ্ট কৰে হয় নাই? আপুনি ষ্টাৰ্ট. এইটো হেপেনিং নিজে নিজে হোৱা. কিছুমান কাম নিজে নিজে হয়. এতিয়া ভাৰ্বৰ সেইটো এটা ডেফিনেশ্যন কৰিছে. ডুইং, বিং এণ্ড হেপেনিং words are verb. The words expresses doing, being and happening. তেন্তে আমি ভাৰ্ব এনেকুৱা ভাৰ্ব কিমান ইম্পৰ্টেণ্ট, এটা সেন্টেন্সত ভাৰ্ব কিমান ইম্পৰ্টেণ্ট সেইবোৰ আমি গম পাইছো. ভাৰ্ব নোহোৱাকৈ কোনো সেন্টেন্স হ'ব নোৱাৰে.
এটা সাবজেক্ট আৰু ভাৰ্ব এই দুটা ইম্পৰ্টেণ্ট। তাৰোপৰি ভাৰ্বটো অকলে কেতিয়াবা সেন্টেন্স হ'ব পাৰে, কিন্তু এতিয়া সেইকাৰণে ভাৰ্বৰ নেক্সট আমি গোটেইখিনিতো আমি কমপ্লিট কৰিব নোৱাৰোঁ। নেক্সট আমাৰ ভাৰ্বৰ বি ভাৰ্ব প্লাছ ইয়াৰ এইবোৰ আমাৰ সেন্টেন্সত কেনেকৈ সাবজেক্ট পাৰ্চন নাম্বাৰ পাৰ্চন অনুযায়ী ব্যৱহাৰ হয়, আৰু প্লাছ টেন্সৰ আমি গঠনটো চাগে কৰিব নালাগে। ফৰ্মেশ্যন কেনেকৈ আমি টেন্স কৰিব লাগিব, 12টা ফৰ্ম, প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স, ফিউচাৰ টেন্সৰ, সেইবোৰ ডিছকাছ কৰিম। আজি ইয়াকে ইমানতেই এই ভাৰ্ব সম্পৰ্কে কথাবোৰ অলপ কিছু বেছিক এটা তোমালোকক মই দি আজি ইয়াতেই ক্লাছটো সামৰিছোঁ। ধন্যবাদ।